ঢালাই আছে নহয় কালভার্ট হল মাত্র 2 ফুট কালভার্ট মাত্র 2 ফুট কিন্তু 4 ফুট লম্বা ইয়াতে সেক্রেটারি আব্দুর রহমান ডাঙরিয়া আপোনালোকৰ আৰু এটা পিছি ঢালাইতে মানে রড শট দিছিল তলে রড শট দিছিল নাই নাই রড দেয়া নাই তলত রড শট নাই দিয়া খালি ফাটা হেৰি কৰি দিছে এয়া বামুনগাঁও গাঁও পঞ্চায়তৰ উদালি উন্নয়ন খণ্ড বামুনগাঁও গাঁও পঞ্চায়তৰ এটা বহুত বিচাৰিব ওলাব লগা হল কামটোত হে অলগৰ্ধমী আছে কাখত লগাই দি আছো কাকিৰ লোকেশন দি বহি আছে এখেতসকলে কাকিৰ কিন্তু কামৰ ডেসক্ৰিপশনত দিছে কি কনস্ট্ৰাকশন অফ সেলফ কালভার্ট ইন ফ্রন্ট অফ বিনাপানী পিডব্লিউএস মানে বিনাপানী পানী যোগান আঁচনিটোৰ ফ্ৰণ্টত এটা কালভার্ট বনাইছে সেলফ কালভার্ট এতিয়া আমি বিনাপানী পিডব্লিউএস টো গৈছো গৈ পেলাই তাত কোনো কালভার্ট নাই মানে বেছি দূৰ নহয় ইয়াৰ পৰা মাত্ৰ 50 মিটাৰ মান দূৰত তাত কালভার্ট নাই বিনাপানী পিডব্লিউএস ৰ ফ্ৰণ্টত মানে ইয়াত এই কালভার্টটো স্থানীয় যেটা আমাৰ দাদা দুজন আছে কথা পাতিছো তেওঁলোকৰ লগত তেতিয়া তেওঁলোকে ক'লে এইটোৱে বনাইছিলে কেইদিনমান আগত কিমান দিন আগত হ'ব 3-4 মাহ আপুনি আহিলে বেয়া পাব একো বেয়া নাই একো নহয় আমাৰ তেনেকা মানে নহয় একো অসুবিধা নহয় আপোনাৰ একো ভয় নাখাব আমি ৰাজহুৱা মানুহ ভাই আমি কোনো ডিপাৰ্টমেন্ট নহয় কোনো তেনেকা একো নহয় ৰাইজৰ কাম কৰি আছো ভাল মানে এইবিলাক বস্তু মই কহে আজিও যে আহিছো ন আমার ব্যক্তিগত একো স্বার্থ নাই ভাই বহুতে ভাবে কি আজিকালি সাংবাদিক বিলাক দেখিলে ভাবে কি পয়সা খাই ভিডিও নিদিব এই ওয়াদা কৰি গলো মই আপোনাৰ মোবাইলত আমাৰ পেজ সব দি যাম চ্যানেল সব দি যাম এই বস্তুটো হয়তো আজি পাওক কালি পাওক পৰহি পাওক কিন্তু পাব আমি তেনেকা ধৰণৰ সাংবাদিক নহয় যে পয়সা খাম ইয়াৰ পৰা লৈ যাম আপোনাৰ বাইট লৈ যাম পয়সা খাই বিক্ৰী যাম আমি এইবিলাক কৰা নাই ভাই আমি সমাজৰ কাৰণে মাত মাতি আছো ইয়াতো এদিনাখন আহিম কোৱা নাই আপোনালোকক ইয়াতো এদিনাখন আহিম সেইটো কাৰণে আমাৰ লগত কথা পাতিলে একো ভয় নাখাব একো দিল খুলি কব গম পাইছে আমি আপোনালোকৰ কাৰণে আহিছো কালভার্টটো মানে এটা ভাবক এই কালভার্ট যেটো আপুনি কৈ আছে যে কিমান দিন হ'ব আগত বনাইছে এটা আগতে আছিল ৰিং আছিল হা ৰিংটো উঠাই পেলাই তেতিয়া হিয়তে এটো বলে কামৰ বাজেট আইলে বনালে এতিয়া কিমান টকা আইছে এটো তো আমি গম নাপায় মানে কি দুৰ্ধান্তগিৰিটো চাওক এই দাদাজনৰ ঘৰ ইয়াতে হিয়তৰ কোনো সাইনবোর্ড নাই একো সাইনবোর্ড মাৰাৰ হিয়তৰ দৰকাৰ নপৰে ইয়াতে মাৰাই নাই ঠিক আছে দাদা নাজানে কামটো কিমান বলে এতিয়া আপোনালোক দেখাই দিলো লোকেশনটো দি বহি আছে কত কাকি এয়া চাওক এটো কৈছে লোকেশন নবীন কলোনী এটো চাওক কাকি লিখা পাব এইবিলাকৰ আশপাশত চাওক এটো চাওক খিৰিং এমই স্কুল এইবিলাক কাকিৰ লোকেশনটো কাকিৰ এতিয়া এই বিকাশৰ নমুনাটো বনাইছে কেনেকা মই দেখাও আপোনালোকক এই কালভাৰ্টটোত ইয়াত কোনো ধৰণৰ একো উঠোৱা নাই ইয়াত যেটা সেলফ সিধাকে উঠা এটো উঠোৱা নাই সেইটো সাথে এটা ড্ৰেইন আছে কি আছে এটো সাথে অলৰেডি ড্ৰেইন আমাৰ বেলেগ স্কিমৰ ড্ৰেইন আছে সেই বেলেগ স্কিমৰ ড্ৰেইনটোৰ লগত সিহঁতে জোৰা দি দিছে কালভাৰ্ট বনোৱাত এটা কালভাৰ্টটো বনাইছে কেনেকা দেখাওক আহক ভাই কালভাৰ্টটো পুৰা তদন্ত চাওক আপোনালোকে হে কিমান এটো লচোন কোনোবা কালভাৰ্টটো চাওক লম্বা কিমান জানে কিমান ফুট কিমান ইঞ্চ 47 ইঞ্চ ঠিক আছে 3 ফুট 4 ফুট লম্বা প্লেট দিছে কালভাৰ্টৰ ডাউন নহয় কালভাৰ্ট হল মাত্ৰ 2 ফুট কালভাৰ্ট মাত্ৰ 2 ফুট কিন্তু 4 ফুট লম্বা ইয়াতে প্লেট দিটো দিছে ওপৰৰ প্লেট সেই প্লেটটো 4 ফুট লম্বা আৰু 7 ইঞ্চি চেপেটা 4 ফুট চেপেটা 7 ইঞ্চি মোটা লম্বাটো কিমান হ'ব আমি ধৰচোন এইখিনি পৰা আহিছে তাত নহয় এইখিনি পৰা আহিছে কালভাৰ্টটো এইখিনি পৰা 10 ফুট লম্বা 4 ফুট চেপেটা আৰু 7 ইঞ্চি মোটা এখন সেলফ বহাইছে মাত্ৰ গুটেই সেলফখন বেছিতকে বেছি কিমান টকা আপোনাৰ 15000 20000 ইয়াতকে ওপৰত না যায় ৰড বিলাক ব্যৱহাৰ কৰিছে 8 mm ৰড চাই লওক 8 mm ৰড কেইটা ৰড আছে হেতুটো ধৰা পৰি গৈ আছে এটা দুটা তিনটা চাৰিডাল ৰড আছে তলৰ চেপেটাখন চাওক যেটো সিধাকে দিছে সেই সিধাটোৰ চেপেটাটো হল মাত্ৰ 1 2 3 4 5 6 ইঞ্চি চেপেটা এতিয়া আপোনালোকে আইডিয়া কৰক এটো কিমান টকাত বনাইছে এটো কিবা 2 লাখ টকাৰ হলনে কিবা 2 লাখ টকাৰ কালভাৰ্ট এটো নাই আত্মখাত এই গুটে কালভাৰ্টখন এটা আইডিয়া কাৰ আপুনি কওকচোন আপোনাৰ আইডিয়া কিমান আইডিয়া আমিও আইডিয়া লগাই আছো আপুনিও আইডিয়া কিমান হ'ব কওকচোন 70 না যায় লিভাৰ সবার দি যাব না যায় আপুনি কওকচোন
মোৰ আইডিয়া এইটো মেক্সিমাম 50 ইয়াতকে ওপৰত নাযায় ভাই 70,000 টকাটো ডাঙৰ টকা ইমান ধেমালি নহয় এইটো তলত কিবা ঢালাই দিছিলে হে কোনোবাই গম পায় তলত ঢালাই চালাই আছে এইটো ঢালাই আছে পিছি ঢালাই মানে রড শট দিছিল তলে রড শট দিছিল তলত রড শট নাই দিয়া এয়া বামুনগাঁও গাঁও পঞ্চায়ত আৰু কামটো কাৰ অধীনত আছিলে মোবাইলটো দেচোন ক'ত আছিলে এইটো কামটো কাৰ অধীনত আছিলে মই কৈ দি আছো কামটো ভাণ্ডামি কোনে কৰিছে মই কৈ দি আছো কাৰ অধীনত আছিলে কামটো এয়া আব্দুর রহমান সচিব সেক্রেটারি আব্দুর রহমান ডাঙৰীয়া আপোনালোকৰ আৰু এটা সম্পদ 2 লাখ টকাৰ সম্পদ বনাইছে নৌটংকি বিকাশৰ নামত আপোনাৰ আৰু এটা নৌটংকি আব্দুর রহমান ডাঙৰীয়া সেক্রেটারি আপোনাৰ আন্ডাৰতে হৈছে এইটো আপুনি সেক্রেটারি হিচাপে সহি দিছিলে আৰু প্ৰেসিডেন্টৰ জায়গাত দিছিলে আমাৰ ভিডিও বাইদেউ স্নেহালতা ৰাভা প্ৰেসিডেন্টৰ জায়গাত দিছিলে সহি আৰু সেক্রেটারিৰ জায়গাত আব্দুর রহমান আব্দুর রহমান ডাঙৰীয়া আপোনালোকৰ বিকাশ যেটো কৰিছে যে আপুনি এই বিকাশত এইটো দিছো ৰাইজৰ কাম বিলাকত অৱস্থা কি কৰি আছে ভাবিলো এই ৰাজনৈতিক মানুহকেইটা এৰিলো আব্দুর রহমান সেক্রেটারি ডাঙৰীয়াক কৈছো ৰাজনৈতিক মানুহকেইটা 5 বছৰৰ কাৰণে আহে 5 বছৰৰ কাৰণে মাত্ৰ তেওঁলোক আহে ৰাজত্ব চলাবৰ কাৰণে দালাল হিচাপে কেইদিনমান আহে পইচা মাৰি ৰাইজৰ পইচা মাৰি খালে গুচি গলে কিন্তু আপোনালোকতো চৰকাৰী মানুহ চৰকাৰে আপোনাক স্যালাৰি দি আছে চাকৰি দিছে চৰকাৰে এইবিলাক বস্তু ৰাজনৈতিক কেইটা খাব পাৰে কিন্তু আপোনালোকে খোৱাটো নবয় আপোনালোকে খোৱাটো মানে আপোনালোকে এইবিলাকৰ লগত অলপমান ভালকে কৰিব লাগে 2 লাখ টকাৰ কাম এইটো কৰিছে 10 ফুট লম্বা এটা আৰু 4 ফুটৰ সেলফ এখন পেলাইছে তলত না ঢালাই দিছে রড কেডাল দেখা গৈ আছে এইটিএমএম রড কেইটা দিছে 6টা 7টা এটু সাইডত 7টা এটু সাইডত 7টা কিমান টকা খরচা কৰিছে 40 50 বেছিতকে বেছি 50 2 লাখ টকাৰ কাম এডাল হে এটো 2 লাখ টকাৰ কাম আমি এবাৰ ভাবিব কি আপুনি সেক্রেটারি হিচাপে আপোনাক আব্দুর রহমানক কিয় আমি কথাবিলাক কৈ আছো আরে ভাই রাজনৈতিক কেটা তো এনেও বেঈমান রাজনীতিৰ মানুহকেইটা এনেই বেঈমান কিন্তু আপুনি সরকারি মানুহ হয় আপোনাকে ক'ব লাগিব আমি দিয়ক সকলোৱে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে আগলৈ দেখা পায় বিকাশৰ নমুনাবিলাক সকলোৱে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু সংযোগত থাকিব আৰু এনেকা পাই থাকিব